বৰপেটা সৰ্থেবাৰী আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰে। চুৰি গৰুসহ 4টা গৰু চোৰক গ্ৰেপ্তাৰ কৰে সৰ্থেবাৰী আৰক্ষীয়ে। গৰু চুৰি চক্ৰই সৰ্থেবাৰী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা গৰু চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। শুকুৰবাৰে নিশা সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নেতৃত্বত চলিছিল গৰু চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান। সৰ্থেবাৰী থানাৰ অন্তৰ্গত পশ্চিম এলাদিৰ জোৰাণ আলীৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰিছিল দুটাকৈ চুৰি গৰু। চুৰি গৰু দুটা উদ্ধাৰ কৰাৰ লগতে জোৰাণ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ পিছতে বিভিন্ন প্ৰান্তত অভিযান চলাই আন 3টা গৰু চোৰক আটক কৰে সৰ্থেবাৰী আৰক্ষীয়ে। ধৃত গৰু চোৰ কেইটা বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত পশ্চিম এলাদিৰ জোৰাণ আলী, কামাৰপাৰাৰ আশ্ৰাফুল আলী, তাৰাবাৰী থানাৰ অন্তৰ্গত চেঙা মুছলমান গাঁৱৰ শ্বহীদুল আলী আৰু নলবাৰীৰ মোকালমোৱা থানাৰ অন্তৰ্গত কাপলাবৰীৰ ফৰমান আলী বুলি জনা পৰা গৈছে। সৰ্থেবাৰী থানাৰ এলেকাধীন গাঁওসমূহত গৰু চোৰৰ ক্ষেত্ৰত সন্ত্ৰাসৰ সৃষ্টি কৰা 4জন চোৰ যোৱা ৰাতি সৰ্থেবাৰী থানাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তেওঁলোক হ'ল আশ্ৰাফুল আলী কামাৰপাৰা, জোৰাণ আলী পশ্চিম এলাদি, ফৰমান আলী কাপলাবৰী থানা মোকালমোৱা, শ্বহীদুল আলী থানা তাৰাবাৰী। আৰু ইয়াৰে আশ্ৰাফুল আলী আৰু জোৰাণ আলী সৰ্থেবাৰী থানাৰ অন্তৰ্গত তেওঁলোকৰ ঘৰ। এই ক্ষেত্ৰত আমি যিখিনি চোৰ ধৰা পৰিছে গৰু চোৰ, তাৰ বাহিৰেও অন্য চোৰ আৰু আছে। তেওঁলোকক সৰ্থেবাৰী থানাৰ আৰক্ষীয়ে যাতে অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি সৰ্থেবাৰী থানা নাগৰিক সমিতিৰ তৰফৰ পৰা তেওঁলোকক আহ্বান জনাইছোঁ। আৰু যোৱা ৰাতি যিকেইজন চোৰ ধৰা পৰিলে তাৰ কাৰণে মই সৰ্থেবাৰী থানাৰ সমূহ আৰক্ষীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম। বৰপেটা সৰ্থেবাৰী আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰে। চুৰি গৰুসহ 4টা গৰু চোৰক গ্ৰেপ্তাৰ কৰে সৰ্থেবাৰী আৰক্ষীয়ে। গৰু চুৰি চক্ৰই সৰ্থেবাৰী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা গৰু চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। শুকুৰবাৰে নিশা সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নেতৃত্বত চলিছিল গৰু চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান। সৰ্থেবাৰী থানাৰ অন্তৰ্গত পশ্চিম এলাদিৰ জোৰাণ আলীৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰিছিল দুটাকৈ চুৰি গৰু। চুৰি গৰু দুটা উদ্ধাৰ কৰাৰ লগতে জোৰাণ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ পিছতে বিভিন্ন প্ৰান্তত অভিযান চলাই আন 3টা গৰু চোৰক আটক কৰে সৰ্থেবাৰী আৰক্ষীয়ে। ধৃত গৰু চোৰ কেইটা বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত পশ্চিম এলাদিৰ জোৰাণ আলী, কামাৰপাৰাৰ আশ্ৰাফুল আলী, তাৰাবাৰী থানাৰ অন্তৰ্গত চেঙা মুছলমান গাঁৱৰ শ্বহীদুল আলী আৰু নলবাৰীৰ মোকালমোৱা থানাৰ অন্তৰ্গত কাপলাবৰীৰ ফৰমান আলী বুলি জনা পৰা গৈছে। সৰ্থেবাৰী থানাৰ এলেকাধীন গাঁওসমূহত গৰু চোৰৰ ক্ষেত্ৰত সন্ত্ৰাসৰ সৃষ্টি কৰা 4জন চোৰ যোৱা ৰাতি সৰ্থেবাৰী থানাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তেওঁলোক হ'ল আশ্ৰাফুল আলী কামাৰপাৰা, জোৰাণ আলী পশ্চিম এলাদি, ফৰমান আলী কাপলাবৰী থানা মোকালমোৱা, শ্বহীদুল আলী থানা তাৰাবাৰী। আৰু ইয়াৰে আশ্ৰাফুল আলী আৰু জোৰাণ আলী সৰ্থেবাৰী থানাৰ অন্তৰ্গত তেওঁলোকৰ ঘৰ। এই ক্ষেত্ৰত আমি যিখিনি চোৰ ধৰা পৰিছে গৰু চোৰ, তাৰ বাহিৰেও অন্য চোৰ আৰু আছে। তেওঁলোকক সৰ্থেবাৰী থানাৰ আৰক্ষীয়ে যাতে অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি সৰ্থেবাৰী থানা নাগৰিক সমিতিৰ তৰফৰ পৰা তেওঁলোকক আহ্বান জনাইছোঁ। আৰু যোৱা ৰাতি যিকেইজন চোৰ ধৰা পৰিলে তাৰ কাৰণে মই সৰ্থেবাৰী থানাৰ সমূহ আৰক্ষীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।